পাইকান সংৰক্ষিত বনাঞ্চলৰ যি বিদ্যাপাৰ আৰু বেতবাৰীত যোৱা 12 তাৰিখে উচ্ছেদ কৰা হৈছিল আৰু উচ্ছেদ স্থলীত শান্তিপূৰ্ণভাৱে উচ্ছেদ চলিছিল যদি আজি এক উত্তাপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। আজি ৰাতিপুৱাৰ ভাগতে আচলতে এক উত্তাপ্ত পৰিস্থিতি সৃষ্টি হৈছে বেতবাৰী বিদ্যাপাৰ অঞ্চলত আৰু সেই দৃশ্য দেখুৱাম। আৰু এয়া মই ঘটনাস্থলীতে উপস্থিত আছোঁ। আৰক্ষী আৰু যি বন বিভাগৰ লোক, সেই বন বিভাগৰ লোক আচলতে যি বেতবাৰী যোৱা যি পথ আছিল সেই পথটো আচলতে বন্ধ কৰিবৰ কাৰণে আহিছিলে। JCB তেওঁলোকে পথটো বন্ধ কৰিবৰ কাৰণে আহিছিলে আৰু তাৰপিছতে আচলতে উচ্ছেদিত যি ৰাইজ, সেই ৰাইজ উত্তেজিত হৈ এক উত্তাপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু আৰক্ষী আৰু বন বিভাগৰ মাজত এক খণ্ডযুদ্ধ হোৱা বুলি আমি ইতিমধ্যে গম পাইছোঁ। খণ্ডযুদ্ধ হৈছিল আৰু তাৰপিছতে আচলতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আৰক্ষী সৈন্যলৈ গুলীচালনা কৰিছে আৰু এই গুলীচালনাত ইতিমধ্যে এজন লোক নিহত হোৱাৰ লগতে আন প্ৰায় আৰক্ষী আৰু বন বিভাগৰ লোক প্ৰায় 10 গৰাকীকৈ লোক আহত হ'বলগীয়া হৈছে। এক উত্তাপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এয়া মই ঘটনাস্থলীতে উপস্থিত আছোঁ। কাৰণ আচলতে যি পথ বন্ধ কৰিব আহিছিলে বন বিভাগ আৰু যি আৰক্ষীৰ লোক আহিছিলে, এয়া তাৰপিছতে আচলতে যি উচ্ছেদিত ৰাইজ, সেই উচ্ছেদিত ৰাইজ ক্ষোভিত হৈ তেওঁলোকে আৰক্ষী আৰু বন বিভাগৰ লোকলৈ লক্ষ্য কৰি তেওঁলোকে শিলগুটি নিক্ষেপ কৰিছিল আৰু তাৰ ফলতে কেইবাগৰাকী আৰক্ষী অৰ্থাৎ 10 গৰাকীকৈ প্ৰায় 10 গৰাকীকৈ আৰক্ষী আৰু বন বিভাগৰ লোক আহত হৈছিল। তাৰপিছতে আচলতে এক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আৰক্ষী আচলতে সৈন্যলৈ গুলীচালনা কৰিছিল। তাৰপিছতে আচলতে এগৰাকী লোক নিহত হোৱাৰ লগতে আন 10 গৰাকীকৈ আৰক্ষী আৰু বন বিভাগৰ লোক গুৰুতৰভাৱে আহত হৈছে। যি এস্কেভেটৰ আছিলে সেই এস্কেভেটৰৰ চালকগৰাকী আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপুনি এস্কেভেটৰ লৈ আহিছিলে, কি হৈছিলে ঘটনাটো? কি মানে আপোনাৰ এই ইয়াতে তাৰমানে কালভাৰ্টৰ ওচৰত এটা ৰাস্তা আছে, তাৰমানে এই ফৰেষ্টৰ ৰাস্তা হয়, সেইটো তাৰমানে খান্দি দিয়াৰ মানে এখতে তাৰমানে হেৰি হৈছে, খান্দি দিব যাওঁতে তাৰমানে পাব্লিকে আহি পেলাই পাব্লিকক মানে ভালকে কথা চথা পাতিছে, সিহঁতে মানে হেৰি মানা নাই, আহি পেলাই শিল মাৰিছে, ঢলো আহিছে। আপোনাৰ নাম কি আছিলে? মনচুৰ আলী। মনচুৰ আলী, হয়। আপুনি ঘটনাস্থলীতে আছিলে? তাৰপিছত কি হৈছিলে? তাৰপিছত এতিয়া খেদিছে, আমি এতিয়া উপায় নাই, ফিল্ডত আহি বহি আছো, পুলিচ প্ৰশাসন আহি পোৱা নাই। এতিয়া আমি বিচৰা নাই JCB লৈ আহোঁ, এতিয়া ওপৰৰ মানুহে আনিব দিছে, লৈ আহিছে। এতিয়া আমি ইয়াৰ পৰা সোনকালে আঁতৰি যাব লাগে। এইখিনিয়ে। কিমান মান আহত হৈছে লোক, আৰক্ষীৰ লোক? আৰক্ষী লোক 10জন মান হেৰি হৈছে। আৰু আপোনাৰ সেই ৰাইজৰ মই গম পোৱা নাই কেইজন বাঢ়িছে। এই আছিল এস্কেভেটৰৰ চালক, আচলতে তেওঁ ঘটনাস্থলীতে আছিল, তেওঁৰে এস্কেভেটৰ আছিল আৰু তেওঁ জানিবলৈ দিলে আচলতে এক উত্তাপ্ত পৰিস্থিতি, এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। তাৰপাছতে আচলতে আৰক্ষীয়ে সৈন্যলৈ গুলী নিক্ষেপ কৰিছিল আৰু তাৰপিছতে আচলতে এগৰাকী লোক আৰক্ষীৰ গুলীত নিহত হ'ব লগা হৈছে। তাৰ বিপৰীতে 10 গৰাকীকৈ যি আৰক্ষীৰ লোক, বন বিভাগৰ লোক, তেওঁলোকে আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকক ইতিমধ্যে তথাপিকৈ চিকিৎসালয় নিয়া হৈছে। আৰু ইতিমধ্যে ঘটনাস্থলীত শীৰ্ষ বিষয়া আৰক্ষীসকল আহি উপস্থিত হৈছে। ইতিমধ্যে প্ৰায় শ যি আৰক্ষী লোক ইয়াত ৰাওনা হৈছে আৰু কিছু সময়ৰ সৈতে ইয়াত আহি উপস্থিত হ'ব। আৰু দেখিবলৈ পোৱা গৈছে যে ৰাইজৰ মাজত এতিয়াও কিন্তু উত্তেজনা। আমি খগেন্দ্ৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে গোৱালপাৰাত এতিয়া আইন শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি হৈছে। গতিকে সন্মুখত আৰক্ষী আৰু পাইকানাৰ উচ্ছেদিত লোক নামি পৰাৰ পাছতে এতিয়া অধিক আৰক্ষী বাহিনী সেই স্থানত মোতায়েন কৰা হৈছে। দৃশ্যসমূহলৈ যদি আপোনালোকে চাই, আৰক্ষীৰ কেইবাগৰাকী জোৱান আঘাতপ্ৰাপ্ত হৈছে, সমান্তৰালকৈ বনকৰ্মী আছিল, তাত বনকৰ্মীও বহুসংখ্যক আঘাতপ্ৰাপ্ত হৈছে, লগতে উচ্ছেদিত বহুসংখ্যক লোকে আঘাতপ্ৰাপ্ত হৈছে। প্ৰথমে উচ্ছেদিত সেইসকল লোকে শিলগুটি নিক্ষেপ কৰি পৰিস্থিতি অধিক উত্তেজিত কৰি তোলে, যাৰ বাবে সৈন্যলৈ গুলীচালনাৰে আচলতে আৰক্ষীৰ সেই একশ্যন আৰম্ভ হৈছিল। কিন্তু পৰৱৰ্তী সময়ত এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে, আৰক্ষীৰ গুলীত নিহত হৈছে চাকুলাৰ হুছেইন নামৰ এজন লোক, লগতে গুলীবিদ্ধ হৈছে একেটা পৰিয়ালৰে কুছুমুদ্দিন শ্বেখো। অৱস্থা সংকটজনক, চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। গতিকে পৰিৱেশ পৰিস্থিতি এতিয়া যাতে তাত আৰু অৱনতি নঘটে তাৰ বাবে অধিক আৰক্ষী বাহিনী সেই স্থানলৈ মোতায়েন কৰা হৈছে, সেই স্থানলৈ ৰাওনা হৈছে। কিছুমানে ইয়াতে ৰাস্তাটা খুন্দি আছে, ৰাস্তাটা খুন্দাৰ কাৰণে পাব্লিকে বাধা কৰিছে যে ৰাস্তা খুন্দিব নালাগে, আমাৰ ৰিলিফৰ গাড়ী আহি আছে, আমি কি নাখাই মৰিম নেকি ইয়াত? ৰাস্তাটা খুন্দিব নালাগে। আমি আৰক্ষীয়ে প্ৰশাসনে জবৰদস্তি মানে ৰাস্তাটা খুন্দি দিলে, একদম JCB লগাই ৰাস্তা খুন্দি দিলে, দিয়াৰ পাছত আমাৰ পাব্লিকো ওলাই আহিছে, মানে ধৰ লাঠিজোং লৈছে। পুলিচকো আমি বাধা কৰিছোঁ যে আপোনালোকে ৰাস্তাটো বন্ধ কৰি দিয়ক। ইহঁতে বন্ধ কৰি নাদে ৰাস্তাটা, যে ৰাস্তাটা যি খুন্দছে এতিয়া মাৰি দিয়ক, ইহঁতে নাদে। এনেকা কৰি মানে এক কথাই দুই কথা তৰ্ক বিতৰ্ক হোৱাৰ লগে লগে মানে ধৰ পাব্লিকে গুলি আৰম্ভ কৰি দিল। গুলি আৰম্ভ কৰাৰ লগে লগে শিলগুটি পাব্লিক আৰম্ভ কৰিছে। ইহঁতে যখন গুলি হাতিয়াৰ, আমাৰতো শিলগুটি কাম নহ'ব। এনেকা শিলগুটি মাৰছে
আমার পাব্লিকও মারছে আর পুলিশে একদম আগতে আমি আগত সিধা ফায়ারিং মারিল পুলিশে কি ফায়ারিং করিল ফায়ারিং করার পিছত শিলগুটি মারি দিল কিয় শিলগুটি মারিবেলা আপোনালোকে আগত মোক ডাঙাই ল'ল তখন তো মোৰ তো বাধ্যত হাত বান্ধি থাকিব নাপাম মোক মাৰিবই লাগিব মোক গুলি মাৰিলে মোৰ আগতে এজন মানুহ ঢাপ কৰি পৰি গেল হা এখন মই কেনেকৈ থাকিম হা মোৰতো জীৱনটা বাচাব লাগিব না আপুনি তাত আছিলে নেকি আপুনি মই তাতে আছিলোঁ মোৰো জীৱন বাচিব লাগে নহ'লে মোকো মাৰি দিয়ে গুলি মাৰি যে ইয়াতে মই অসম আৰক্ষীক ধন্যবাদ কৰোঁ আপোনালোকে কিয় গুলি চাৰ্জ কৰে মোৰ এইটাই মোৰ বিৰাট আবেদন তাৰ মাজত ময়ো আছিলোঁ মই নিৰীহ মানুহ মোৰ ঘৰ ভাঙা পৰা নাই যিহেতু মানুহখিনিক ৰক্ষণাবেক্ষণৰ কাৰণে আমি দেখিবলৈ যাওঁ ইয়াত দেখিব যাওঁ মানুহখিনি যদি গুলি খাব লগা হয় এর মতন তো আর দুঃখিত বিষয় নাই আৰু মাইছে শিল মাৰিছে এনেকুৱা পাব্লিক ঘেৰাও হৈছে বহুত বেয়াকৈ শিল মাৰিছে আমি এইকেইটাৰ মাজত ফচিছোঁ চব ফালেদি আগৰিছে পাব্লিক সেনেকুৱাকৈ পাব্লিক আগৰিছে থাকিব পৰা নাই গাড়ীখনত গৈছে গাড়ীখনত 5জন গ'ল আৰু গাড়ী দুখন ভাঙি দিছে যধে মধে শিলৰ টুকুৰা ইমান ডাঙৰ কোনোবা বুকুত পাইছে কোনোবা ভৰিত পাইছে নিজৰ হুলা বহুত আছে বেটে বহি আছে ফিল্ডত বহুত ওলাই যাব নিদিয়ে আপুনি ইনজৰ হৈছে মই পাইছোঁ মই ভৰিত পাইছোঁ আৰু বুকুত লাগিছে আপুনি ফৰেষ্টৰ হয় পুলিচৰ কেইজন হৈছে পুলিচৰ গৈছে 3.5 মান ফৰেষ্টৰ বেটেলিয়ান 5জন মান গ'ল মেডিকেল ঘটনাটি ওতে ব্যারিকেড আছে হ্যাঁ ইমি যায় ধমকি দেয় ওলাই যাওক নহলে গুলি কৰিম মাৰিম 2-3 দিন একা ধমকি দিছে আজি ৰাতিপুৱা কিবা হৈছে নাজানো মোৰ ভাগনাইগলা বাহিৰত থাকে ব্যবসা কৰা মানুহ ইগলা তো কাউকেছল নহয় আপোনালোকে দেখি পাইছে না কেনকা তাকে মোৰৰ ফালে তে গুলি কৰে ডাইৰেক্ট লগ ডেট ওতে তো আৰু হাল্লা চিলা করছে না মানুহ কিন্তু মোৰ তো গেল না সৰু ল'ৰা সাকর হোসেন আহত বয়স মোটামুটি 19 মান 20-21 এঙ্কা হব আর মই তো এতে দেখাবলে একজন লগে লগ গল্পত পাঠাইছে গুৱাহাটী পাঠাইছে কুসুমউদ্দিন নাম তার মরে গাওয়ার সব সরু লড়া এগুলো তো কাউকেছল করা নহয় না আমি ডাঙার মানুষ হলে কাউকেছল করিলে হয় পরিস্থিতি আমার কৃষ্ণাই বেদবাড়ি যেটা আশুডুবি বেদবাড়ি উচ্ছেদ করেছে ইয়ার ভিতরত আমি কত যাম মাটি বাড়ি নাই না ওতে প্লাস্টিক বান্ধি আসিল ইমি যায় ডেলি যায় ই সাইড কব দেয় আমি কৈছো মাক যে কত যাম ঘর বাড়িগিলা কারবা ঘরত থুই দিছো কারবা রাস্তাত থুই দিছো থাকার তো জায়গা নাই ওতে প্লাস্টিক বান্ধি আসিল আজি রাতিপুৱা কি হয়েছে মই নাজানো কিন্তু মই খবর পালো যে মোর ভাগনা একটা মারিছে গুলি করে হত্যা করছে মই সাকওয়ার হোসেন এতে একেবারে মূরত লাগিছে মূরত ওতে হ্যাঁ ওইটা তো গিয়ে পঠাইল গুৱাহাটীত পঠাইল ইমার্জেন্সি সেয়ার কুসুমউদ্দিন সংঘাত সৃষ্টি হয়েছে হ্যাঁ সংঘাত হব ডাঙৰ মানুহৰ ভিতৰতে হয় না এমি তো সৰু ল'ৰা না তেওঁ 19 মান হৈছে 19-20 মান হৈছে মই ক'ব নোৱাৰো মই কালিৰ পৰা গোৱালপাৰাতে আছো তো কি কম মই ফোনত যিখিনি পালো এটো যেতে যত গুলি কৰিছে এটো তো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাহিৰত মই যেতিয়ালৈকে গম পাওঁ আৰু কি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাহিৰত আছিল এইখিনি ভিতৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ